সো হেল্ল' বন্ধুসকল, আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম ই-শ্ৰম কাৰ্ড কি হয় আৰু ই-শ্ৰম কাৰ্ড কেনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। মই ষ্টেপ বাই ষ্টেপ দেখাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ৰ যোগেদি। সো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব। সো বন্ধুসকল, ই-শ্ৰম কাৰ্ডৰ বেনিফিটবিলাক কি গোটেইবিলাক ডিছকাছ কৰিম এইটো ভিডিঅ'ৰ যোগেদি, আৰু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ষ্টেপ বাই ষ্টেপ প্ৰচেছটো দেখুৱাম আপোনালোকক কেনেকৈ আপোনালোকে ই-শ্ৰম কাৰ্ড বনাব পাৰিব। সো বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অমৰ আৰু আপোনালোকে চাই আছে অসম হয় ইউটিউব চেনেল। সো বন্ধুসকল, যদি চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। সো বন্ধুসকল, প্ৰথমে মই ই-শ্ৰম কাৰ্ডৰ বেনিফিটছবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। সো বন্ধুসকল, ই-শ্ৰম অৰ্থাৎ ই মিনছ ইলেক্ট্ৰনিক আৰু শ্ৰম মানে আপোনালোকে বুজি পাইছে। সো বন্ধুসকল, ই-শ্ৰম কাৰ্ডটো এটা ইলেক্ট্ৰনিক কাৰ্ড হয় আৰু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয়। সো বন্ধুসকল, ই-শ্ৰম কাৰ্ডটোত আপোনালোকৰ আধাৰ লিংক হৈ থাকিব, লগতে আপোনালোকৰ একাউণ্ট ডিটেইলছ লিংক হৈ থাকিব। সো বন্ধুসকল, এতিয়া মই মোৰ PC স্ক্ৰীণত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকৈ আমি আধাৰ কাৰ্ড ব্যৱহাৰ কৰি ই-শ্ৰম কাৰ্ডখন বনাব পাৰি। আৰু যিসকলৰ আধাৰ কাৰ্ড নাই তেওঁলোকে CSC চেণ্টাৰ যাব লাগিব, আৰু CSC চেণ্টাৰত গৈ তেওঁলোকে তাৰ পৰাই ই-শ্ৰম কাৰ্ডখন বনাব পাৰিব। সো বন্ধুসকল, অকণো মই পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে এয়া মোৰ PC স্ক্ৰীণ, আৰু আপোনালোকে ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। আপোনালোকে ডেছক্ৰিপশ্যন চেক কৰিলে ৱেবছাইট পাই যাব, তাৰ পৰা ডাইৰেক্টলি ভিজিট কৰিব পাৰে। সো ইয়াতে মই ৱেবছাইটটো অপেন কৰি ইয়াতে চাৰ্চ কৰি দেখুৱাম। ই-শ্ৰম বুলি আপোনালোকে চাৰ্চ কৰিব, আৰু দেখিবলৈ পাইছে পোনপ্ৰথমে যিটো ৱেবছাইট আহিছে, আৰু দেখিবলৈ পাইছে প্ৰথমতে যিটো ৱেবছাইট আহিছে e-shram.gov.in। সো আপোনালোকে এইটো ৱেবছাইট ভিজিট কৰিব লাগিব, আৰু এইটো গভৰ্ণমেণ্টৰ ৱেবছাইট হয়। সো দেখিবলৈ পাইছে মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু ই-শ্ৰম। সো বন্ধুসকল, ইয়াৰ পৰাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব ই-শ্ৰমৰ বাবে। সো ইয়াতে দেখিবলৈ পাইছে ই-শ্ৰমক লৈ বহুতখিনি কেম্পেইন কৰিছে, বহুতখিনি প্ৰগ্ৰেম কৰিছে। সো ই-শ্ৰম কাৰ্ড আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকে বনাই থ'ব, কাৰণ যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিবা ই-শ্ৰমক লৈ যদি কিবা স্কিম ৰিলিজ কৰে তেতিয়াহ'লে আপোনালোকে সুবিধা লাভ কৰিব পাৰিব। আৰু মই অলৰেডি জনাই দিলোঁ, যিসকলৰ আধাৰ কাৰ্ড আছে তেওঁলোকে নিজে চেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, আৰু যিসকলৰ আধাৰ কাৰ্ড নাই সো তেওঁলোকে CSC চেণ্টাৰত গৈ তেওঁলোকে বনাব পাৰিব। আৰু যদি আপোনালোকে গম নাপায় CSC চেণ্টাৰ ক'ত আছে, তেনেহ'লে দেখিবলৈ পাইছে ইয়াতে CSC লোকেটৰ, আপোনালোকে ইয়াতো চাব পাৰে, নতুবা আপোনালোকে মেপতো চাব পাৰে, গুগল কৰিবও পাৰে CSC চেণ্টাৰ নিয়াৰ বাই মি, তেনেহ'লে আপোনালোকে পাই যাব CSC চেণ্টাৰ। আৰু যদি কিবা ডাউট থাকে তেনেহ'লে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে হেল্প ডেস্ক নাম্বাৰ দিয়া হৈছে 14434। ইয়াত আপোনালোকে ফোন কৰি ই-শ্ৰমৰ বিষয়ে সবিশেষ জানিব পাৰিব, নহ'লে আপোনালোকে কমেণ্ট কৰি দিব, মই কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। সো আপোনালোকে এইটো ৱেবছাইট অপেন হোৱাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে ৰেজিষ্টাৰ অন ই-শ্ৰম, ইয়াতে ক্লিক কৰিব লাগিব, আৰু ক্লিক কৰাৰ পাছত নতুন এটা ইণ্টাৰফেচ খোল খাব, আৰু দেখিবলৈ পাইছে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে দেখিবলৈ পাইছে আধাৰ নম্বৰ লাগিব, আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক হৈ আছে মোবাইল নম্বৰটো লাগিব, আৰু বেংক ডিটেইলছ লাগিব। তাৰ পাছতে আপোনালোকৰ বয়স হ'ব লাগিব 16ৰ পৰা 59 বছৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদিহে 16 বছৰতকৈ তলত আছে তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে, আৰু যদিহে আপোনালোকে 59 বছৰতকৈ বেছি হৈ গৈছে বয়স, তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব নোৱাৰে বা ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰে। সো দেখিবলৈ পাইছে চেল্ফ ৰেজিষ্ট্ৰেশ্যন। সো ইয়াতে মই চেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰিম, কাৰণ মোৰ ওচৰত আধাৰ কাৰ্ড আছে। সো ইয়াতে আপোনালোকে মোবাইল নম্বৰটো ফিল কৰিব লাগিব। যিটো মোবাইল নম্বৰ আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে। তাৰ পাছতে কেপচা কোডটো ফিল কৰিব। তাৰ পাছতে ইয়াতে EPFOৰ আপোনালোকে এমপ্লয়ী নেকি, যদিহে হয় তেনেহ'লে য়েছত চিলেক্ট কৰিব, আৰু যদি নহয় তেনেহ'লে নোট থাকিব লাগিব। সো ইয়াতে মই নোটে থৈছোঁ, আপোনালোকে নোটে থ'ব, কাৰণ এইকেইটা অৰ্গেনাইজেশ্যনত যদিহে কাম কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে য়েছত টিক কৰিব। সো ইয়াতে মই চেণ্ড OTPত ক্লিক কৰিম, আৰু যিটো মোবাইল নম্বৰ আপোনালোকে ফিল কৰিছে তাত এটা OTP আহিব।
আৰু সেই OTP নাম্বাৰটো আপোনালোকে ফিল কৰিব লাগিব আৰু তাৰ পাছতে আপোনালোকে সাবমিটত ক্লিক কৰি দিব সো তাৰ পাছতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আধাৰ নম্বৰটো ফিল কৰিব লাগিব যেটো আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ সেই আধাৰ কাৰ্ডটো আপোনালোকে ইয়াতে ফিল কৰিব লাগিব সো বন্ধুসকল আপোনালোকে আধাৰ কাৰ্ডৰ নম্বৰটো ফিল কৰাৰ পাছতে আপোনালোকে সাবমিটত ক্লিক কৰি দিব আৰু ইয়াতে চাব আপোনালোকে টিক মাৰ্ক হৈ আছে নে নাই আৰু ইয়াতে টিক মাৰ্ক কৰি ল'ব তাৰ পাছতে আপোনালোকে সাবমিটত ক্লিক কৰি দিব সো তাৰ পাছতে আপোনালোকৰ যেটো আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক হৈছে তাত পুনৰবাৰ OTP যাব সেই OTPটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব সো ইয়াতে মই OTPটো ফিল কৰিছো তাৰ পাছতে আপোনালোকে ভ্যালিডেটত ক্লিক কৰি দিব সো বন্ধুসকল দেখিবলৈ পাইছে ইয়াতে অটোমেটিক গোটেইখিনি ডিটেইলছ আহি গৈছে ফটো আহি গৈছে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত ৰিডাইৰেক্ট কৰা হৈ গৈছে আপোনালোকৰ আধাৰ কাৰ্ডৰ পৰা গোটেইখিনি ডিটেইলছ ইয়াতে লৈ লোৱা হৈ গৈছে সো ইয়াতে দেখিবলৈ পাইছে your personal particular as per আধাৰ সো নেম দেখিবলৈ পাইছে ডেট অফ বাৰ্থ জেন্ডাৰ এড্ৰেছ দেখিবলৈ পাইছে লোকেলিটি ডিস্ট্ৰিক্ট and state pin code country গোটেইখিনি বস্তু আহি গৈছে তাৰ পাছতে আপোনালোকে কন্টিনিউ টু এন্টাৰ আদাৰ ডিটেইলছত ক্লিক কৰিব তাৰ পাছতে আপোনালোকে এমাৰ্জেন্সিৰ বাবে এটা ফোন নম্বৰ ইয়াতে ফিল কৰিব তাৰ পাছতে ইমেইল ফিল কৰিব আপোনালোকে তাৰ পাছতে দেখিবলৈ পাইছে মেৰিটেল ষ্টেটাস আপোনালোকে মেৰিড নে আনমেৰিড বা উইডো বা সিঙ্গল তাৰ পাছতে আপোনালোকে ফাদাৰ নেমটো ফিল কৰিব তাৰ পাছতে ইয়াতে আপোনালোকে সিলেক্ট কৰিব আপোনালোকৰ কাষ্ট সো বন্ধুসকল ইয়াতে কাৰ্ড সাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব লাগিব আৰু JPG বা PNG ফাইল মোডত হ'ব লাগিব আৰু 1 MB ম্যাক্সিমাম সাইজ 1 MB ৰ ভিতৰত হ'ব লাগিব তাৰপিছতে ব্লাড গ্ৰুপ দিব আপোনালোকৰ ব্লাড গ্ৰুপ কি সো তাৰ পাছত ডিফাৰেন্ট এভেল হয় নে নহয় ইয়াতে টিক মাৰ্ক কৰিব যদি আপোনালোকে ডিফাৰেন্ট এভেল হয় তেনেহলে আপোনালোকে টিক মাৰ্ক কৰিব ইয়েছত আৰু যদিহে নহয় তেনেহলে কৰিব নালাগে সো বন্ধুসকল ইয়াতে মই কাষ্ট সাৰ্টিফিকেটখন আপলোড কৰি দিম সো ইয়াতে মোৰ আপলোড হৈ গৈছে কাষ্ট সাৰ্টিফিকেটখন তাৰ পাছতে আপোনালোকে আপোনালোকৰ ব্লাড গ্ৰুপ সিলেক্ট কৰিব তাৰ পাছতে দেখিবলৈ পাইছে নমিনি ডিটেইলছ আপোনালোকে নমিনি ইয়াতে সিলেক্ট কৰিব নেম দিব তাৰ পাছতে ডেট অফ বাৰ্থ দিব সো বন্ধুসকল ইয়াতে আপোনালোকে নমিনি ডিটেইলছ দিব নেম লিখিব তাৰ পাছতে আপোনালোকে ডেট অফ বাৰ্থ লিখিব জেন্ডাৰ সিলেক্ট কৰিব নমিনিৰ জেন্ডাৰ কি হয় তাৰ পাছতে ৰিলেশন আপোনালোকে সিলেক্ট কৰিব আপোনালোকৰ ৰিলেশন কি হয় তাৰ পাছতে গোটেইখিনি ফিল হোৱাৰ পাছতে আপোনালোকে সেভ এণ্ড কন্টিনিউত ক্লিক কৰিব সো বন্ধুসকল তাৰ পাছতে আপোনালোকে এড্ৰেছ দিব লাগিব আপোনালোকৰ এড্ৰেছ সো ইয়াতে পোনপ্ৰথমে আপোনালোকে ষ্টেট সিলেক্ট কৰিব তাৰ পাছতে হাউস নাম্বাৰ সিলেক্ট কৰিব আপোনালোকৰ হাউস নাম্বাৰ কিমান হয় তাৰ পাছতে আপোনালোকে ষ্টেট পুনৰ ষ্টেট সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আপোনালোকৰ ডিস্ট্ৰিক্ট কি হয় তাৰ পাছতে আপোনালোকৰ সাব ডিভিজন সিলেক্ট কৰিব পিন কোড ইয়াত অটোমেটিক লৈ লোৱা হৈছে তাৰ পাছতে আপোনালোকৰ
সো ষ্টেইং এট কাৰেণ্ট লোকেশ্যন আপোনালোকে এইটো লোকেশ্যনত থকা আপোনালোকৰ এইটো এড্ৰেছত থকা কিমান বছৰ হৈছে আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব তাৰ পাছতে সো বন্ধুসকল যদিহে আপোনালোকে মাইগ্ৰেণ্ট ৱৰ্কাৰ হয় অৰ্থাৎ আপোনালোকে ক'ৰবাৰ পৰা আহিছে তেনেহ'লে ইয়াতে ইয়েছত সিলেক্ট কৰিব আৰু যদিহে আপোনালোকে একেটা এড্ৰেছতে আহিছে মাইগ্ৰেণ্ট নাই হোৱা তেনেহ'লে আপোনালোকে নট টিক মাৰ্ক কৰিব তাৰ পাছতে ইয়াতে টিক মাৰ্ক কৰি আপোনালোকে সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব তাৰ পাছৰ ষ্টেপটোত আপোনালোকক লৈ আহিব ইয়াতে দিব লাগিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন সো ইয়াতে আপোনালোকে কিমান কোৱালিফাই হৈছে সেইটো ইয়াতে দিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে সিলেক্ট কৰি তাৰ ডকুমেণ্টছ দিব লাগিব তাৰপিছতে মান্থলি ইনকাম আপোনালোকে ইয়াতে দি ইনকাম চাৰ্টিফিকেট আপোনালোকে দিব লাগিব সো বন্ধুসকল ইয়াতে আপোনালোকে ইনকাম মান্থলি ইনকামটো আপোনালোকে ইয়াতে সিলেক্ট কৰি তাৰপিছতে ইনকাম চাৰ্টিফিকেটখন ইয়াতে আপলোড কৰিব লাগিব আৰু ইয়াতে এডুকেশ্যন চাৰ্টিফিকেটখন আপলোড কৰি আপোনালোকে সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব তাৰ পাছত দেখিলে পাইছে অকুপেশ্যন এণ্ড স্কিল আপোনালোকে অকুপেশ্যন এণ্ড স্কিল ইয়াতে সিলেক্ট কৰিব লাগিব আৰ ইউ এ গিগ ৱৰ্কাৰ যদিহে গিগ ৱৰ্কাৰ হয় তেনেহ'লে য়েছ কৰিব আৰু যদিহে নহয় তেনেহ'লে নোট ক্লিক কৰিব গিগ ৱৰ্কাৰ মিনছ পাৰ্ট টাইম হিচাপে কাম কৰাবিলাকক গিগ ৱৰ্কাৰ বুলি কোৱা হয় সো ইয়াতে আপোনালোকে নোট ক্লিক কৰিব প্ৰাইমেৰী অকুপেশ্যন আপোনালোকৰ প্ৰাইমেৰী অকুপেশ্যন কি সো ইয়াত মই সেল্ফ এমপ্লয়েড বুলি দিম তাৰ পাছতে দেখিবলৈ পাইছে ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন প্ৰাইমেৰী অকুপেশ্যন সো ইয়াতে মই 1 year দিম তাৰপিছত সেকেন্ডাৰী অকুপেশ্যন আপোনালোকে সেকেন্ডাৰী অকুপেশ্যনো ইয়াত দিব পাৰে সো ইয়াতে মই দুইটা সেল্ফ এমপ্লয় বুলি দিছোঁ তাৰপিছত অকুপেশ্যন চাৰ্টিফিকেট যদিহে আপোনালোকৰ অকুপেশ্যন চাৰ্টিফিকেট আছে তেনেহ'লে ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব আৰু আপোনালোকৰ যদি যিসকলৰ লেবাৰ কাৰ্ড আছে জব কাৰ্ড আছে তেওঁলোকে জব কাৰ্ডো ইয়াতে চাৰ্টিফিকেটখন দিব পাৰে বা আপোনালোকে ট্ৰেড লাইচেন্সো দিব পাৰে আৰু যিসকলৰ জব কাৰ্ডৰ চাৰ্টিফিকেট আছে তেওঁলোকে এই চাৰ্টিফিকেটখন ইয়াতে আপলোড কৰিব পাৰে আৰু তললৈ দেখিলে পাইছে যি আপোনালোকে অকুপেশ্যন দিছে সেই অকুপেশ্যনটো আপোনালোকে ক'ৰ পৰা একুৱায়াৰ কৰিছে অৰ্থাৎ আপোনালোকে ক'ৰ পৰা শিকিছে বা সেল্ফ লাৰ্ণিং হয়নে আপোনালোকে ভকেশ্যনেল ট্ৰেইনিং লৈছে আপোনালোকে সেইবিলাক ফিল আপ কৰিব লাগিব আৰু যদিহে আগলৈ আপোনালোকে ভকেশ্যনেল ট্ৰেইনিং বা টেকন'লজি ট্ৰেইনিং বা টেকনিকেল ট্ৰেইনিং যদি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াতে ফিল আপ কৰিব পাৰে আৰু এইখিনি বস্তু ফিল আপ হোৱাৰ পাছত আপোনালোকে সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি ল'ব সো ইয়াতে আপোনালোকে বেংক ডিটেইলছ ভৰাব লাগিব আপোনালোকে বেংক একাউণ্ট নাম্বাৰ ভৰাব লাগিব পোনপ্ৰথমে তাৰ পাছতে কনফাৰ্ম বেংক একাউণ্ট নাম্বাৰ দিব লাগিব তাৰপাছতে একাউণ্ট হোল্ডাৰ নেম আপোনালোকৰ নামত আপোনালোকৰ নামটো ফিল কৰিব লাগিব তাৰপাছতে IFSC নম্বৰ ফিল কৰিব লাগিব আপোনালোকৰ বেংক একাউণ্টৰ তাৰপিছতে বেংক নেম লিখিব লাগিব আপোনালোকৰ কোনখন বেংকত একাউণ্ট আছে তাৰপিছতে ব্ৰাঞ্চ নেমটো ফিল কৰিব সো বন্ধুসকল বেংক ডিটেইলছ দিয়াৰ পাছত আপোনালোকে দেখিবলৈ পাইছে প্ৰিভিউ এণ্ড সেল্ফ ডিক্লেৰেশ্যন আহি গৈছে আপোনালোকে এইখন ভালদৰে চাই ল'ব আপোনালোকে ফিল কৰা বস্তুখিনি বা ডাটাখিনি শুদ্ধকৈ আছেনে নাই আৰু যদি কিবা ভুল হৈ আছে তেনেহ'লে আপোনালোকে চেঞ্জেছ কৰিব পাৰে ইয়াতে এডিট অপশ্যন আছে আপোনালোকে চেঞ্জেছ কৰিব পাৰে আৰু যদিহে এডিট কৰিবলগীয়া নাই তেনেহ'লে আপোনালোকে ডাইৰেক্ট ছাবমিট কৰিব পাৰে সো ইয়াতে মই টিক মাৰ্ক কৰিম ডিক্লেৰেশ্যনত তাৰ পাছতে ইয়াতে প্ৰিণ্ট আউট এটা ল'ব পাৰে আপোনালোকে ওপৰত দেখিলে পাইছে প্ৰিণ্ট অপশ্যন আছে আপোনালোকে প্ৰিণ্ট আউট এটা লৈ থ'ব পাৰে ধুনীয়াকৈ সো ইয়াতে মই প্ৰিণ্ট আউট নলওঁ ডাইৰেক্ট ছাবমিট কৰিম সো বন্ধুসকল দেখিলে পাইছে থেংক ইউ ফৰ মেছেজ আহি গৈছে মই ৰাইট চাইডে আপোনালোকে দেখুৱাই দিম মেছেজ এটা আহি গৈছে সো থেংক ইউ ফৰ ৰেজিষ্টাৰিং এজ unorganized worker your UN number has been sent by SMS to your registered mobile number so registered mobile number আহি গৈছে আৰু দেখিবলৈ পাইছে এইখন হৈছে ই-শ্ৰম কাৰ্ড সো দেখিবলৈ পাইছে ফটো আহিছে আধাৰ কাৰ্ডৰ লেখিয়াকৈ আহিছে ইয়াতে আপোনালোকৰ 12টা নম্বৰ আহিছে তাৰ পাছতে বেক সাইডে আপোনালোকৰ এটা QR কোড দিছে তাৰপিছতে এড্ৰেছ ইয়াতে দিছে তাৰপিছত প্ৰাইমেৰী অকুপেশ্যন দি দিছে ইয়াতে সো আৰু মোবাইল নাম্বাৰ ধুনীয়াকৈ দিছে এইখন আপোনালোকে ধুনীয়াকৈ প্ৰিণ্ট আউট কৰি ল'ব পাৰে PVC কাৰ্ডত আৰু এইখন ডাউনলোড কৰি ল'ব পাৰে অপশ্যন আছে ডাউনলোড UN নাম্বাৰ সো এইখন মই ডাউনলোড কৰি ল'ম
আৰু এইখন দোকানত গৈ আপোনালোকে PVC মোডত আপোনালোকে PVC কাৰ্ডত প্ৰিণ্ট কৰি আপোনালোকে ইউজ কৰিব পাৰে। চ' এইখন ইউজ কৰিবলগীয়া বৰ্তমানত কামত অহা নাই। চ' এইখন আহিব যদিহে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিবা স্কিম ৰিলিজ কৰে আৰু যদি কয় শ্ৰম কাৰ্ড থকাসকলে এপ্লাই কৰিব পাৰিব। চ' তেনে ক্ষেত্ৰত আপোনালোকে শ্ৰম কাৰ্ড থকাবিলাকে এপ্লাই বা তেনেবিলাক সুবিধা ল'ব পাৰিব। চ' ইয়াতে মই ডাউনলোড কৰি ল'লোঁ, ইয়াতে আপোনালোকক দেখুৱাম। চ' দেখিবলৈ পাইছে ইয়াতে অ'পেন হৈছে PDF-টো আৰু দেখিবলৈ পাইছে এইটো হৈছে শ্ৰম কাৰ্ড। চ' বন্ধুসকল আপোনালোকেও বনাব পাৰিব। ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। পোনপ্ৰথমে মই আকৌ এবাৰ কৈ দিছোঁ, আপোনালোকে পাৰ্চনেল ডিটেইলছ দিব লাগিব। আপোনালোকে আধাৰ ডিটেইলছ দিব লাগিব, তাৰপিছতে পাৰ্চনেল ডিটেইলছ, তাৰপিছতে এড্ৰেছ দিব লাগিব, এডুকেশ্যন এণ্ড কোৱালিফিকেশ্যন দিব লাগিব। এডুকেশ্যনত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট দিব লাগিব, তাৰপাছতে এটা ইনকাম চাৰ্টিফিকেট দিব লাগিব। তাৰপাছতে আপোনালোকে অকুপেশ্যন এণ্ড স্কিল আপোনালোকে দিব লাগিব, আপোনালোকে কি কৰি আছে, প্ৰাইমেৰী অকুপেশ্যন, ছেকেণ্ডেৰী অকুপেশ্যন আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপাছতে আপোনালোকে অকুপেশ্যন চাৰ্টিফিকেট দিব লাগিব। যদি আপোনালোকে জব কাৰ্ড কৰি আছে, জব কাৰ্ড চাৰ্টিফিকেট আছে, তেনেহ'লে জব কাৰ্ডৰ আপোনালোকে জব কাৰ্ডখন আপলোড কৰিব পাৰে। আৰু যদি ব্যৱসায় কৰি আছে ট্ৰেড লাইচেঞ্চ দিব পাৰে। তাৰপাছতে আপোনালোকে বেংক ডিটেইলছ দিব পাৰিব। তাৰপিছত বেংক ডিটেইলছ দিয়াৰ পাছতে আপোনালোকে ছাবমিট কৰি আপোনালোকে শ্ৰম কাৰ্ডখন ইয়াতে ডাউনলোড কৰিব পাৰিব। চ' বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো হেল্পফুল হৈছে, আৰু যদিহে অকণমানো হেল্পফুল হৈছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো আনৰ সৈতে শ্বেয়াৰ কৰি দিব। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কেনেকৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ শ্ৰম কাৰ্ডখন আপোনালোকে বনাব পাৰিব। আৰু চ' বন্ধুসকল, ইয়াৰ সুবিধাসমূহ কি কি মই অলৰেডি কৈ দিলোঁ। চ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব কিবা ডাউট থাকিলে। আৰু যদি চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। চ' বন্ধুসকল, আপোনালোকে দেখিবলৈ পালে মই শ্ৰম কাৰ্ড ইয়াতে জেনেৰেট কৰি দেখুৱালোঁ, আপোনালোকক বনাই দেখালোঁ। চ' আপোনালোকে যদি এইটো প্ৰচেছ ফ'ল' কৰে তেনেহ'লে আপোনালোকে শ্ৰম কাৰ্ড বনাব পাৰিব। আৰু এইটো চেল্ফ ৰেজিষ্ট্ৰেশ্যন হয়, আপোনালোকে নিজেই কৰিব পাৰিব। চ' বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হৈছে, আৰু যদিহে অকণমানো হেল্পফুল হৈছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আনৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু চ' বন্ধুসকল, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। লগ পাম এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে। জয় আই, জয় অসম।